Hello students, welcome to DKB tutorial. আজি এই ভিডিওটো স্পেশালি হেসকল ছাত্ৰ-ছাত্ৰীৰ বাবে লৈ আহিছো আমাৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে অলৰেডি ক্লাস 10 ৰ বোৰ্ড এক্সাম এপিয়াৰ কৰিলে তাৰ মাজৰে কিছু সংখ্যকে তোমালোকে ভাবিছা যে তোমালোকে সায়েন্স ষ্ট্ৰীম ষ্টাডি কৰিবা ক্লাস 11 ত আৰু কিছু সংখ্যকে এতিয়াও কনফাৰ্ম নহয় বা মনতে এটা দুমুজা আছে সায়েন্স ষ্ট্ৰীমটো মই ষ্টাডি কৰিব পাৰিম নে ই মোৰ কাৰণে বহুত কঠিন হ'ব নেকি এই আটাইবিলাক কথা আগত ৰাখি ডিকেবি টিউটৰিয়েলে তোমালোকলৈ কিছু ভিডিও প্ৰস্তুত কৰিছে এই ভিডিওবোৰত ক্লাস 11 ৰ কেমিষ্ট্ৰি সাবজেক্টৰ গোটেই চেপ্টাৰটোৰ এটা ওভাৰভিউ আগবঢ়োৱা হৈছে তোমালোকে এই ভিডিওবিলাক ৰেগুলাৰলি এটেন্ড কৰি গৈ থাকিবা আৰু লগতে তোমালোকে এনসিআরটি যিখন কেমিষ্ট্ৰি এনসিআরটি টেক্সট বুক আছে পাৰ্ট 1 আৰু পাৰ্ট 2 এই দুটা লৈ লবা এই দুটাৰ লগত তোমালোকে ভিডিওখিনিও এটেন্ড কৰি গৈ থাকিবা তেতিয়া হলে ক্লাস 11 ৰ এডমিশন হোৱাৰ আগে আগে তোমালোকে কেমিষ্ট্ৰি সাবজেক্টৰ স্পেশালি কেমিষ্ট্ৰি সাবজেক্টৰ এটা ডিটেইলছ ওভাৰভিউ এটা পাই যাবা কোনটো চেপ্টাৰত কি ষ্টাডি কৰিব লাগিব কিমানটা চেপ্টাৰ আছে এই গুটেইখিনি ঠিক আছে ওকে দেৰি নকৰি আমি আৰম্ভ কৰো ক্লাস 11 ৰ ফাৰ্স্ট চেপ্টাৰটো হ'ল some basic concept of chemistry কেমিষ্ট্ৰি কিছুমান বেসিক কনসেপ্ট তোমালোকক এই চেপ্টাৰটো দি দিব ঠিক আছে ওকে এতিয়া some basic concept of chemistry এই চেপ্টাৰটো ষ্টাডি কৰাৰ আগতে তোমালোকে জানিব লাগিব কেমিষ্ট্ৰি কি হয় what is chemistry কেমিষ্ট্ৰিত আমি কি ষ্টাডি কৰিব লাগে মন কৰিবা chemistry is the branch of science which deals with the study of matter okay deals with the study of matter and তোমালোকে পাই আহিছা ক্লাস 9 ত Dalton's atomic theory দ্বাৰা যে every matter is made up of some small indivisible tiny particles which are called atoms every matter সকলোবিলাক পদাৰ্থ এটমৰ দ্বাৰা গঠিত that is why we can say that chemistry is the study of atoms and molecules and its physical and chemical characteristics তাৰ মানে chemistry হল atoms and molecules or physical আৰু chemical যেটো character সেই ষ্টাডি খিনিকে আমি কি কৰিম chemistry subjectত আমি সেইখিনি ষ্টাডি কৰিম ইয়াত ফাৰ্স্ট টপিকটো আছে classification of matter now what is matter yet matter likha ase anything that has mass and occupies space anything that has mass and occupies space is called matter matter ami ki koribo paro matter bilak ami based on physical property ami classify koribo paro physical property upor base kori jitu classification koro this is called physical classification of matter and based on the chemical property of the matter it's called chemical classification অর্থাৎ matter যদি physical property উপর বেস কৰি আমি classify কৰো then it is called physical classification এটা physical property উপর বেস কৰি যেটা আমি physical classification কৰিম তাত আমাৰ কি হ'ব matter বিলাকক তিনিটা ভাগত ভাগ কৰিব এটো পাই আছে তোমালোকে কি হ'ব solid liquid আৰু কি হ'ব gas okay based on physical property we can classify matter into three different types physical property पर base কৰি matter আমি তিনিটা ভাগত ভগাব পাৰো solid liquid আৰু কি হয় gas now what is solid এটা solid কি হয় yes solid হ'ব কি which is definite shape and volume যিবিলাকৰ definite shape আৰু volume আছে হেবিলাক আমি কি বুলি কম solid এটা liquid কি হয় no specific shape but definite volume okay liquid or amar ki hoy je eta nidishto volume thakibo kiru is shape na thake jitu container rakha he container tumar shape to loi lo thik ase and what is gas it does not have fixed shape and volume okay that means based on the physical property we can classify the matter into three different types solid liquid and gas tomaloke ei khinite eta kotha mon koriba is a solid liquid or gas ase these three states are interconvertible means
তোমালোকে কি কৰিব পাৰিবা সলিড টু কোট নিব পাৰিবা জানানে লিকুইড yes আকৌ লিকুইড টু কোট নিব পাৰিবা তোমালোকে গ্যাস সলিডক তুমি যদি হিট দিয়া ওকে সলিডক যদি তুমি হিট দিয়া দেন ইট গো টু লিকুইড আকৌ লিকুইডক হিট দিলে আকৌ তুমি কি হৈ যাব লিকুইডক হিট দিলে আমাৰ কি হ'ব গ্যাসলৈকে যাব এটা মন কৰিবা the temperature at which solid goes to the liquid state যিটো টেম্পারেচার solid to liquid লৈকে যাব সেই টেম্পারেচারটোক আমি কি বুলি কও মেল্টিং পয়েন্ট বুলি কও এমপি মেল্টিং পয়েন্ট ওকে ঠিক তেনেদৰে লিকুইড টু যিটো টেম্পারেচার গ্যাসলৈকে যাব সেইটোক আমি কি বুলি কও জানা সেই টেম্পারেচারটো বয়লিং পয়েন্ট বুলি কও বিপি বয়লিং পয়েন্ট ওকে ঠিক আকৌ উল্টাকে তুমি আহিব পাৰা দ্যাট মিন্স সলিডক হিট দিলে লিকুইড লৈকে যাব লিকুইড আকৌ নেক্সট ক'ত যাব গ্যাসলৈকে যাব ইয়েস আকৌ উল্টাকে আহিব পাৰা উল্টা কেনেকৈ আহিব পাৰা যেটা ইয়াক কুল কৰিবা গ্যাসক যেটা তুমি কুল কৰিবা ঠাণ্ডা কৰিবা আৰু প্ৰেসাৰ এপ্লাই কৰিবা যেটা প্ৰেসাৰ দিবা আৰু ঠাণ্ডা কৰিবা তে গ্যাসটো কলৈকে আহিব লিকুইডলৈকে আকৌ লিকুইডটো আকৌ যেটা তুমি ঠাণ্ডা কৰিবা কুল কৰিবা আকৌ ই কি ষ্টেটলৈকে আহিব সলিড ষ্টেটলৈকে আহিব দ্যাট মিন্স solid liquid and gas these three states are interconvertible interconvert কৰিব পাৰি এটা আনটোলৈকে পৰিৱৰ্তন কৰিব পাৰি solid to liquid নিব পাৰি liquid আকলৈকে নিব পাৰি গ্যাসত নিব পাৰি মন কৰিবা যেটো টেম্পারেচার solid to liquid লৈকে যাব সেই টেম্পারেচারটো আমি কি বুলি কও মেল্টিং পয়েন্ট ওকে আৰু liquid to যেটো টেম্পারেচার গ্যাসলৈকে যাব হেতুক আমি কি বুলি কও বয়লিং পয়েন্ট তোমালোকে ক্লাস 9 ত পাইছা কিছুমান সলিড আছে যিবিলাক ডাইৰেক্টলি কলৈকে যায় সলিড ষ্টেটৰ পৰা কলৈকে যায় গেছিয়াছ ষ্টেটলৈকে যায় ওকে এটুক আমি সাবলিমেশন বুলি কও সাবলিমেশন অসমীয়াত ঊৰ্ধ্ববাতন বুলি কয় এটা মন কৰাচোন আৰু এটা কথা মন কৰিবা সলিডক কি কৈছে ইট ইজ ডিফাইনাইট শেপ এণ্ড ভলিউম এটা ডিফাইনাইট শেপ আৰু ভলিউম আছে বাট লিকুইডত আছে নেকি ডিফাইনাইট শেপ আছে নো বাট ডিফাইনাইট ভলিউম why এই কথাটো মন কৰিবা সলিডত কি হয় সলিডত যিবিলাক কনস্টিটুয়েন্ট পাৰ্টিকলছ থাকিব যাৰ দ্বাৰা মেটাৰটো ফৰ্ম হ'ব এই কনস্টিটুয়েন্ট পাৰ্টিকল বিলাকৰ মাজত যেটো ইন্টাৰমলিকুলাৰ ফোৰ্স অফ এট্ৰাকশন the intermolecular force of attraction among the constituent particle in the solid state is very high solid to গঠন কৰা যিবিলাক পাৰ্টিকলছ আছে এটমছ ওকে মলিকুলছ হিয়তৰ মাজত আন্তঃআণৱিক আকৰ্ষণ বল অতি বেছি কম্পেক্ট হৈ থাকিব সো এটো কি থাকিব ইয়াৰ ডিফাইনাইট শেপ আৰু কি থাকিব ডিফাইনাইট ভলিউম থাকিব কিন্তু লিকুইডত তুমি যদি সোৱা সাপোজ লিকুইডত তুমি যদি সোৱা ইয়াত যদি লিকুইড থাকিব ইয়াত ইন্টাৰমলিকুলাৰ ফোৰ্স অফ এট্ৰাকশন among the constituent particles is not so high as in solid solidত যেটো ইন্টাৰমলিকুলাৰ ফোৰ্স অফ এট্ৰাকশন তো বহুত হাই হয় হেকাৰণে ইয়াৰ ডিফাইনাইট শেপ আৰু ভলিউম থাকিব কিন্তু লিকুইডত ইন্টাৰমলিকুলাৰ ফোৰ্স অফ এট্ৰাকশন তো ইমান হাই নহয় সেইভাবে কি হয় ইয়াৰ এটা ডিফাইনাইট ভলিউম থাকিব কিন্তু ডিফাইনাইট শেপ না থাকে দ্যাট মিন্স তুমি যদি বেলেগ কন্টেইনাৰ দি দিয়া yes তুমি যদি এনেকুৱা কন্টেইনাৰ দি দিয়া ইয়াকো ইয়াৰ শেপটো লৈ লব ঠিক আছে নেক্সট আহিব গ্যাসত ইন্টাৰমলিকুলাৰ ফোৰ্স অফ এট্ৰাকশন তোমালোকে এই লেভেলটোত বুজি লোৱা যে গ্যাস মলিকুল বিলাকৰ মাজত there is no attraction okay no intermolecular force of attraction that is why it does not have no fixed shape and volume ঠিক আছে এখিনি নিশ্চয় বুজি পাইছা যে ফিজিক্যাল প্ৰপাৰ্টি ওপৰত বেস কৰি মেটাৰ আমি তিনিটা ভাগ কৰিব পাৰো সলিড লিকুইড আৰু কি হয় গ্যাস ওকে আৰু এই তিনিটা ষ্টেট আমাৰ কি হয় ইন্টাৰকনভাৰ্টেবল হয় সলিডক আমি লিকুইডত নিব পাৰো লিকুইডক আমি গ্যাসত নিব পাৰো আৰু এটা কথা ক্লিয়াৰ হ'ল যে সলিডত কনস্টিটুয়েন্ট পাৰ্টিকল বিলাকৰ মাজত যেটো intermolecular force of attraction এটো খুব ভেৰি হাই হয় কিন্তু লিকুইডত এটো কম হয় আৰু গ্যাসত তো আৰু কবই না লাগে ওকে গ্যাসত intermolecular force of attraction okay negligible okay at that level